Hello students, welcome to Mathematics Study channel. In the last class, we have discussed about relations and function. In the chapter relation and function, we have already completed exercise 1.1. Today we are going to start exercise 1.2. Before going to start exercise 1.2, we know about what is function. The what is function, we got it in the earlier class. ফাংশনৰ বিষয়ে আমি হায়াৰ ছেকেণ্ডাৰীত পাই আহিছোঁ ফাৰ্ষ্ট ইয়াৰত, তো তথাপি মই অলপ ইয়াত কনচেপ্টটো দিব বিচাৰিছোঁ যে হোৱাট ইজ ফাংচন. ফাংচন মানে কি? ফাংচন হৈছে let a and b be two non-empty sets. যে ফাংচন হ'বৰ কাৰণে প্ৰথমতে আমাৰ দুটা নন এম্পটি সেট লাগিব. let a and b be two non-empty set, then a relation f from a to b, which associated to each element of a. X belongs to a. এটা element লোৱা হৈছে ক'ৰ পৰা? a পৰা লোৱা হৈছে, which is x. X belongs to a unique element f of x belongs to b is called a function. From a to b. The function to কি? যে প্ৰথমতে এটা ফাংচন হ'বৰ কাৰণে let a and b be two non-empty set, then a relation f from a to b which associates to each element of x belongs to a unique element fx belongs to b is called a function from a to b. এইটো কয় কি the function. আমি ফাংচনটো এনেকুৱা দেখুৱাই দিব পাৰিম যে এনেকুৱা হ'ব লাগিব. কেতিয়া ফাংচন ড্ৰ হ'ব? যে ফাংচনটো এনেকুৱা টাইপৰ হ'ব লাগিব যে ইয়াত এটা ৰিলেশ্যন ফ্ৰম হ'ব লাগিব এইটো f. দিছ ইজ ছাপ'জ set a and this is the set of b. ইয়াত থকা এলিমেণ্টবিলাক এনেকুৱা ছাপ'জ 1 2 3 and 4, আৰু ইয়াত b থকা এলিমেণ্টবিলাক আছে 3 4 5 6. এইখিনি এলিমেণ্ট আছে. তেতিয়া কি হ'ব লাগিব? ইয়াত ৰিলেশ্যন ফ্ৰম হ'ব লাগিব কাৰ লগত? ইয়াৰ লগত এইটো ৰিলেশ্যন যিকোনো এটাৰ লগত কি হ'ব লাগিব? ৰিলেশ্যন ফ্ৰম কৰিব লাগিব. তেতিয়াহ'লে কি হ'ব? এইটো এটা ফাংচন হ'ব. যে এণ্ড এ ফাংচন ইজ ৰিটেন এজ f from a to b. এ ফাংচনটো এনেকৈ লিখা হয় যে এ ফাংচন ইজ ৰিটেন এজ f from a to b. যে ইয়াত ফাংচনটো এনেকৈ লিখা হয়, আৰু ইয়াত যে a is called the domain of the function and b is called the range or domain, sorry not range, or domain of the function. যে ইয়াত থকা এলিমেণ্টখিনিক ডোমাইন বুলি কোৱা হয়, আৰু b থকা এলিমেণ্টখিনিক কি কোৱা হ'ব? কোডোমাইন বুলি কোৱা হ'ব, যিখিনি কথা আমি ফাৰ্ষ্ট ইয়াৰত পাই আহিছোঁ. তো নাও we are going to discuss about one function. So what is one function? One function of আকৌ or injective function. one ফাংশনৰ আৰু এটা নাম আছে, সেইটো হৈছে কি ইনজেক্টিভ ফাংশন. তে কোনবিলাক ফাংশনক one ফাংশন বা ইনজেক্টিভ ফাংশন বুলি কোৱা হ'ব? a function f from a to b is said to be one function or injective function. One function if f of x1 equal to f of
x2, that implies x1 equal to x2. যে যদি এটা ফাংশন ইয়াৰ পৰা বিলো এটা ফাংশনক ওৱান অন ফাংশন বুলি কোৱা হ'ব যদিহে f of x1 equal to f of x2 হয়, then x1 equal to কি হ'ব লাগিব x2 হ'ব লাগিব. This type of function is called one on function. তো আমি পিছত এইবিলাকৰ এক্সাম্পল বিলাক লম. তাৰ পিছত আছে এটো হল এক নম্বৰ ওৱান অন ফাংশন. দুই নম্বৰ যেটো আছে আমাৰ মেনি ওৱান ফাংশন. many one function. তো many one function বিলাক কেনেকুৱা ফাংশন সেইবিলাক আমি আলোচনা কৰিম. many one function, a function f from a to b that is said to be many one যে এটা ফাংশনক কি কোৱা হ'ব many one function বুলি কোৱা হ'ব. কেতিয়া কোৱা হ'ব if two or more than two okay, two elements in a have same image, okay, same image in B. If over here, if two or more than two elements in A have same image in B, যদি কি হয় যে ইয়াত থকা যিখিনি এলিমেন্ট আছে সেই এলিমেন্ট খিনিৰ দুটা বা তাতকৈ বেছি ইমেজ যদি কি থাকে বিট থাকে তেতিয়া হলে এটো কি হ'ব মেনি ওয়ান ফাংশন হ'ব. মেনি ওয়ান ফাংশনটো এনেকুৱা টাইপৰ হ'ব যে এটো হল a, this is b. আমি এক্সাম্পল হিচাপত লৈছো. ইয়াত ফাংশন ফ্ৰম হৈছে সাপোজ ইয়াত আছে 1 আৰু ইয়াত আছে কিমান a b c. ইয়াৰ লগত কি কৰিছে ই a ৰিলেশন কৰিছে b ৰ লগত a অন এ ৰিলেশন কৰিছে আৰু c ৰ লগতো কি কৰিছে অন এ ৰিলেশন কৰিছে. এনেকুৱা ফাংশনক ক'ব কি মেনি ওয়ান ফাংশন. okay, now number 3, 1-2 function. 1-2 function আর আরো একটা নেম আছে or surjective function. যে 1-2 function or surjective function. A function f from a to b is said to be 1-2. যে এটা ফাংশনক 1-2 ফাংশন বুলি কোৱা হ'ব কেতিয়া কোৱা every elements in B have its pre-image যে বিট থকা প্ৰতিটো এলিমেন্টৰে এটা এটা কি থাকিব লাগিব প্ৰি ইমেজ থাকিব লাগিব ইন এ. যে বিট থকা প্ৰতিটো এলিমেন্টৰ কাৰণে এটা এটা কি থাকিব লাগিব প্ৰি ইমেজ থাকিব লাগিব. that is if for each y belongs to b, যদি y ৰ পৰা এটা এলিমেন্ট y belongs to b, that means b ৰ পৰা যদি এটা এলিমেন্ট লোৱা হয় for each y belongs to b, there exists an element in a যে ইয়াত কি থাকিব লাগিব এটা এলিমেন্ট থাকিব লাগিব. কেনেকুৱা এলিমেন্ট থাকিব লাগিব যে ইয়াত কৈছে for each y belongs to b, অৰ্থাৎ b ৰ পৰা যদি এটা এলিমেন্ট লোৱা হয় then there exists an element in a. এনেকুৱা এটা এলিমেন্ট থাকিব লাগিব such that f of x equal to y. This happens
এইটো কেতিয়া সম্ভৱ হ'ব যে ৰেঞ্জ অফ f ইকুৱেল টু b এইটো তেতিয়া পসিবল হ'ব যেতিয়া কি হ'ব ৰেঞ্জ অফ f যে f ৰ যেটো ৰেঞ্জ ওলাব এই ৰেঞ্জটো যদি কি হয় b ৰ সমান হয় তেতিয়া হলে এইখিনি কি হ'ব পসিবল হ'ব যে আকৌ কৈছো মই 1 to ফাংচনটো যে 1 to ফাংচন কোনবিলাকক কোৱা হয় যে 1 to ফাংচন or surjective function a function f from a to b is said to be 1 to if every element in b যে b থকা প্ৰতিটো এলিমেন্টৰ কাৰণে is pre-image in a b থকা প্ৰতিটো এলিমেন্টৰ কাৰণে কি থাকিব লাগিব এটা এটা pre-image থাকিব লাগিব that is if for each y belongs to b যদি আমি b ৰ পৰা যিকোনো এটা এলিমেন্ট লওঁ then there exists an element in a তেতিয়ালে ইয়াত এনেকুৱা এটা এলিমেন্ট আমি পাব লাগিব such that fx equal to কিমান হ'ব লাগিব y হ'ব লাগিব fx ৰ ভ্যালু কিমান হ'ব লাগিব y ৰ সমান হ'ব লাগিব this happens when range of f equal to b এইটো কেতিয়া ঘটে যেতিয়া range of f ৰ যিটো ৰেঞ্জ থাকিব এই ৰেঞ্জটো যদি b কি হয় সমান হয় b সেটটোৰ সমান হয় তেতিয়া এইটো কি হ'ব পসিবল হ'ব Now we are going to solve exercise 1.2. So in exercise 1.2 question number 1 is show that the function f from r star to r star defined by fx equal to 1 by x is 1 1 when r star is the set of all non-zero real numbers is the result true if the domain r star is replaced by n with codomain being same as r star. So let's try to solve the problem. প্ৰথমতে আমি question number 1 to solve কৰাৰ কাৰণে যত্ন কৰিম যে আমাক যেটো প্ৰথমতে ফাংচনটো দিছে it is given that solution it is given that here among this function to say f from r star to r star the r star to ki bujaise yat real number bujaise the function to hoise amak ki r star to r star is defined by f of x equal to amak this 1 by x. So first of all we are going to show that it is 1 1 or not. যে প্ৰথমতে আমি এটো দেখাব লাগিব it is 1 1 or not for 1 1 ৰ কাৰণে আমি কি কৰিব লাগিব যে আমি যেটো 1 1 ফাংচন আছিল কোনটো কেনেকুৱা আছিল যে 1 1 ফাংচনৰ কাৰণে আমি যেটো ডেফিনিশন দিছিলো f from এনেকুৱা আছিল f from a to b is said to be 1 1 if কেনেকুৱা আছিল if f of x1 equal to f of x2 that implies x1 equal to কি হ'ব লাগে x2 হ'ব লাগে এটো আছিল কি আমাৰ ডেফিনিশন অফ 1 1 তেতিয়ালে আমি ইয়াত ফৰ 1 1 এই 1 1 ৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে f of x1 আমি ইয়াত লৈ লম যে f of x1 ওকে f of x1 equal to আমি লব লাগিব কি f of x2 f of x1 equal to f of x2 আমি ইয়াত লৈছো প্ৰথমত f of x1 equal to f of x2 if f of x1 equal to f of x2 so this implies ইয়াৰ পৰা আমি কি পাম ইয়াৰ ভ্যালুটো যদি আমি ইয়াত পুট কৰি দিও তেতিয়ালে আমি ইয়াত কি পাম যে f of x1 f of x is given here 1 by x so f of x1 কিমান হ'ব here x is replaced by x1 so we write here 1 by x1 okay this is equal to here is f of x2 so f of x2 means f of x is 1 by x so x is replaced by x2 so x আছে ইয়াত কি আছে x2 আছে তেতিয়ালে এইটো আমি যদি ৰিপ্লেস কৰো কিমান হ'ব 1 by x2 so this implies that ইয়াৰ পৰা আমি কি পাম so x1 equal to x2 so যেটো 1 1 ৰ condition a condition to কি হৈছে satisfied হৈছে therefore f is 1 1 condition of 1 1 is satisfied so f is 1 1 so f2 হল 1 একেবারে ইজি হয় বুজিবলে now we are going to show f is 1 2 for 1 2 for 1 2 1 2 ৰ কাৰণে আমি কি লব লাগিব যে যেটো সেকেন্ড
সেটস থাকিব এই সেকেন্ড সেটটোৰ পৰা আমি এটা এলিমেন্ট ল'ব লাগিব যে ফৰ 1 টু লেট y belongs to r star টো আমি সেকেন্ড এলিমেন্ট যেটো আছে সেকেন্ড সেট যেটো আছে তাৰ পৰা আমি এটা কি লৈছো এলিমেন্ট লৈছো y belongs to r star then there exists x equal to কেনেকুৱা হ'ব 1 by y there exists x equal to 1 by y belongs to r star আৰু এই এলিমেন্টটো আমি কৰ পৰা লৈছো ফাৰ্স্ট সেট যেটো আছে সেই ফাৰ্স্ট সেটটোৰ পৰা লৈছো যে x equal to 1 by y belongs to r star such that কি আছিল f of x equal to কি পাব লাগে আমি y পাব লাগে তো such that f of x equal to f of x এতিয়া আমি কি পাম ইয়াত f of x মানে ইয়াত আমি কি লৈছো f of x মানে লৈছো 1 by y তো আমি ইয়াত লিখিব লাগিব কি 1 by যেটো আমাৰ f of x কিমান পাইছিল আমি f of x আমাৰ কি দিয়া আছিল f of x equal to 1 by x আছে তেতিয়ালে আমি ইয়াত লিখিব লাগিব f of x equal to কিমান 1 by x is replaced by what x is replaced by 1 by y so this is equal to আমি কি পাই যাম ইয়াৰ পৰা যদি আমি এখিনি যদি ক্যালকুলেশন কৰো then we get y এটো y পাই যাম f of x equal to 1 by y equal to y আমি পাই গেছো therefore f is 1 2 f to কি হৈ গল আমাৰ 1 2 হৈ গল hence f is 1 1 and 1 2 এইখিনি হল আমাৰ ফার্স্ট পার্ট যে আমাৰ ফার্স্ট দেখাব দিছিল কি 1 1 and 1 2 এইখিনি হল আমাৰ ফার্স্ট পার্ট এতিয়া আমি সেকেন্ড পার্ট খিনি কৰিম তো সেকেন্ড পার্টত আমাৰ কি কৈছে সেকেন্ড পার্টত আছে সেকেন্ড পার্টত কৈছে is the result true if the domain r star is replaced by n with codomain being same as r star তেতিয়ালে আমি প্ৰথমতে ইয়াত কনসিডাৰ কৰিম consider f is a function consider f যেটো f ফাংশন আছিল আমি ইয়াত বেলেগ ফাংশন লৈছো g তো consider g from যেটো ইয়াত ডোমেইন টো চেঞ্জ কৰি দিছে ডোমেইন টো কি লৈছে এতিয়া n লৈছে আৰু যেটো আমাৰ কোডোমেইন আছিল হেতু কি সেম ৰাখিছে r star বুঝে consider g from n to r star such that r star is defined f g of x equal to 1 by x okay তেতিয়ালে আমি ইয়াত চাম যে যদি r star টাইপ n ৰিপ্লেস কৰা হয় তেতিয়ালে এইটো 1 1 আৰু 1 2 হ'বনে নাই আমি চেক কৰিব লাগিব এতিয়া ফৰ এতিয়া 1 1 হ'বনে নাই আমি এটো চাম 1 1 ৰ কাৰণে আমি কি কৰিব লাগিব যে 1 1 ৰ কাৰণে আমি প্ৰথমতে এনেকুৱা কি আছিল আমাৰ যেটো কন্ডিশন আছিল সেই কন্ডিশনটো আমি ইয়াত স্যাটিসফাইড কৰে না নাই তেতিয়া আমি চাম যে উই হ্যাড ইয়াত যদি আমি ফাংশনটো লও g of x1 equal to g of x2 তেতিয়ালে g of x1 equal to g of x2 that implies g of x1 equal to কিমান আছে 1 by g of x is 1 by x তো g of x1 কিমান হ'ব 1 by x1 this is equal to and g of x2 কিমান হ'ব 1 by x2 very simple so this is implies that x1 equal to x2 so therefore g is 1 1 তো g2 কি হ'ব ইয়াত 1 1 হৈ যাব এতিয়া 1 2 হ'বনে নাই আমি হেতুৱে এতিয়া চেক কৰিব লাগিব it is clear that g is not 1 2 যে ইয়াৰ পৰা এটা কথা ক্লিয়াৰ হৈছে যে it is clear that g is not 1 2 5 কাৰণ কিয় নহয় আমি যদি ইয়াৰ পৰা এটা এলিমেন্ট ল r স্টাৰৰ পৰা তেতিয়ালে সেই এলিমেন্টটো এনত নাথাকিবও পাৰে ফৰ এক্সাম্পল আমি ইয়াত লৈছো যে s for আমি যদি যেটো r star মানে রিয়েল নাম্বার means what s for 1.5 belongs to r star যে 1.5 টো কত আছে r starত আছে বাট কিন্তু এতিয়া কি পাব লাগিব আমি এনেকুৱা এই এটা এলিমেন্ট পাব লাগিব যেটো কত আছে এই 1.5 এই এলিমেন্ট খিনি কত থাকিব লাগিব এনত থাকিব লাগিব বাট যে আমি ইয়াৰ পৰা এটা এলিমেন্ট লৈছো 1.5 belongs to r star এই সেকেন্ড যেটো আছে কোডোমাইনৰ পৰা এটা এলিমেন্ট there does not
there does not exist any x belongs to n, any x belongs to n such that যে আমি এনেকুৱা কি নাপাও x নাপাও যত যেটো n ত আছে such that হে কন্ডিশনটো কেনেকুৱা হ'ব যে কন্ডিশনটো হ'ব আমাৰ gx equal to 1/1.0 কাৰণ ইয়াৰ এটা প্ৰি আকাৰ কোনো প্ৰশ্নই নাহে এই কাৰণে আমি এনেকুৱা নাপাম so hence g is 1 1 g is কি 1 1 হৈছে but not 1 2 okay so we are going to solve question number 2-1 so what is given here the function is f from it is given f from n to n n means natural number the function to natural number or natural number লৈ কি কৰা হৈছে function to গঠন হৈছে and given by f from n to n by f of x কিমান আছে আমি লিখি লম f of x equal to দিছে x square so first of all we are going to check it is 1 or not it is seen that it is seen that for x comma y belongs to n the x y belongs to n means x or y bila ki hoy natural number hoy the it is seen that for x comma y belongs to n okay so the x y tot thake n ot thake f of x equal to ami likhibo parim ki f of y okay f of x equal to f of y that implies the f of x is given here ki x square so f x this is equal to x square and f of y is just y is replaced x is replaced by y then we can write here y square that implies x equal to y তেতিয়াহলে আমি ইয়াৰ পৰা যেটো দুটা এলিমেন্ট লৈছো x y যদি এনেকুৱা ফৰ্মত লিখা হয় fx equal to fy তেতিয়াহলে আমি লাষ্টত গৈ কি পাও x equal to y therefore f is 1 1 তেতিয়াহলে f টো কি হৈ যাব 1 1 হৈ যাব তাৰ পিছত এটি লিখি দিলে হ'ল ইনজেক্টিভ তাৰ পিছত আমি চাম এটো 1 2 হয় নে নহয় তে 1 2 ৰ কাৰণে আমি এতিয়া যদি ইয়াৰ পৰা এটা এলিমেন্ট লম then now 2 belongs to a codomain or পৰা লৈছো 2 belongs to codomain n যে দুইটো আমি কোৰ পৰা লৈছো codomain n ৰ পৰা লৈছো দুইটো যদি codomain n ৰ পৰা লোৱা হয় then there exists an element in a অৰ্থাৎ এটো ডোমাইন n ত এনেকুৱা এটা এলিমেন্ট থাকিব লাগিব যেটো এই কন্ডিশনটো কি কৰিব লাগিব স্যাটিসফাইড কৰিব লাগিব তো আমি কি লৈছো কোডোমাইনৰ পৰাইছো but the 2 belongs to codomain n but there does not exist okay any x in n যে এনেকুৱা x n ত না থাকে যেটোৱে কি কৰে এই কন্ডিশনটো যেটো 1 2 ৰ কন্ডিশন আছে সেই কন্ডিশনটো কি কৰে স্যাটিসফাইড কৰে যে in a such that এনেকুৱা such that এনেকুৱা হ'ব লাগিব যেটো আমাৰ কি আছিল কন্ডিশনটো আছিল f of x equal to কি হ'ব লাগিব f of x equal to আমি পাব লাগিব কিমান 2 হয়নে f of x equal to 2 পাব লাগিব তো ইয়াত যেটো f of x কিমান আছে x square তো equal to 2 এনেকুৱা কোনো কন্ডিশনে আমি নাপাম যে দুইটো যদি কোডোমাইন n ৰ পৰা লোৱা হয় but there does not exist any x in n এই n টো কোনটো n বুজাইছে ডোমাইনৰ n টো বুজোৱা হৈছে such that fx equal to x square equal to 2 তেতিয়াহলে কি হৈছে ইয়াৰ মিনিং এটোই বুজাইছে it means that there is some element in codomain n which does not
contain, which does not contain its image in domain n. অর্থাৎ ইয়াত এইটো কথা বুজাইছে যে কোডোমাইন এনত এনেকুৱা কিছুমান এলিমেন্ট আছে যিবিলাকৰ ইমেজ ক'ত নাই, ডোমাইন এনত নাই। Therefore F is not surjective. Okay?